চেণ্ট্ৰেল গুৱাহাটীৰ সন্মানীয় ভোটাৰসকললৈ আমাৰ বিনম্ৰ আহ্বান। আৰু প্ৰিয় দৰ্শক, যদি এই আহ্বান আপোনালোকেও কৰিব খোজে তেতিয়াহ'লে এই আহ্বান তেওঁলোকক কৰক। বৃহত্তৰ অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত কৰক। অসমীয়া সমাজখনৰ ঐতিহ্য পৰম্পৰা সমন্বয়ৰ স্বাৰ্থত কৰক। আৰু এই আহ্বানটো বিশেষকৈ চেণ্ট্ৰেল গুৱাহাটীৰ অনা অসমীয়া ভোটাৰসকললৈহে। কাৰণ এই যে আপোনালোকক অনা অসমীয়া বুলি এটা বদনাম কৰা হয়, আপোনালোকে অসমৰ যেন কোনো এটা ভাল নিবিচাৰে, অসমখন যে আপোনালোকে দখল কৰিব খোজে, অসমখনক যে আপোনালোকে কেৱল ব্যৱসায়িক স্থান হিচাপে নলৈ অসমখনত যে আপোনালোকে মালিক হ'বলৈ আহিছে, এই ধৰণৰ বদনাম কৰিব খোজে অসমৰ একাংশ ৰাজনৈতিক দলে। আৰু সেইকাৰণে প্ৰতি বছৰে আপোনালোকক বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয়, অনা অসমীয়া ভোটাৰখিনি অমুকৰ লগত তমুকৰ লগত। গতিকে এটা বিনম্ৰ আহ্বান, এইবাৰ নিৰ্বাচনত আপোনালোকে খিলঞ্জীয়াৰ পক্ষত ভোটদান কৰি আপোনালোকৰ অসম প্ৰেমটো দেখুৱাওক। আপোনালোকৰ প্ৰতি অসমৰ কাৰো বিদ্বেষ নাই, কোনো এগৰাকী অসমীয়াই আপোনালোকক অন্য দৃষ্টিৰে নাচায়, কেৱল আপোনালোকক ভাগ ভাগ কৰে এই ৰাজনৈতিক দল সংগঠনে বা ৰাজনৈতিক নেতাসকলে। গতিকে আমাৰ বিনম্ৰ নিবেদন এয়াই যে অসমৰ প্ৰতি দায়বদ্ধতা অনুভৱ কৰি, যিহেতুকে আপোনালোকৰ কৰ্মস্থান অসম, সুদীৰ্ঘ বছৰ ধৰি অসমত থাকি আপোনালোকে অসমৰ বায়ু পানীৰ লগত লীন গৈছে, অসমীয়াৰ প্ৰতি আপোনালোকৰ আৱেগ আছে, অসমীয়াৰ প্ৰতি আপোনালোকৰ ভালপোৱা আছে। আৰু এই কথাবোৰ প্ৰমাণ কৰিবৰ কাৰণে এইবাৰ আপোনালোকে খিলঞ্জীয়াৰ পক্ষত ভোট দিয়ক। এইকাৰণে কৈছোঁ, এই যে বিজয় গুপ্তা মানুহজনে নে দৌৰিব পাৰে, নে ভালকে বেগাই খোজ কাঢ়িব পাৰে, তেওঁ ভালকে অসমীয়া ক'ব পাৰে, নে ভালকে ইংৰাজী ক'ব পাৰে, নে ভালকে হিন্দী ক'ব পাৰে। গতিকে তেনেকুৱা এগৰাকী প্ৰতিনিধি কিয়? সেই প্ৰতিনিধিগৰাকী যদি তেজস্বী হয়, সেই প্ৰতিনিধিগৰাকী যদি উচ্চ শিক্ষিত হয়, সেই প্ৰতিনিধিগৰাকী যদি প্ৰতিভাশালী হয়, সেই প্ৰতিনিধিজন যদি গতিশীল হয়, সেই প্ৰতিনিধিজন যদি চাৰিওফালৰ পৰা বিচক্ষণ হয়, তেনেকুৱা এগৰাকী প্ৰতিনিধি হ'লে আপোনালোকৰে ভাল লাগিব। ভোট দিব লাগে বাবেই নিদি অন্তত এগৰাকী শক্তিশালী প্ৰতিনিধি নিৰ্বাচন কৰাৰ ক্ষেত্ৰত আপোনালোকে সবল ভূমিকা গ্ৰহণ কৰক। বিজয় গুপ্তাই ব্যৱসায় কৰে, তাত আমাৰ আপত্তি নাই, ব্যৱসায় কৰক। এই যে ৰাজনৈতিক ক্ষেত্ৰখনলৈ ঢাপলি মেলি তেওঁ কি বুজাব খুজিছে? আৰু সেইকাৰণে এই ধৰণৰ বদনামৰ পৰা আপোনালোকে মুক্ত হ'ব লাগিব। কাৰণ আপোনালোকে অসমত থাকি সকলো কৰিছে, বিভিন্ন ধৰণৰ কাম কৰিছে, ব্যৱসায় বাণিজ্যকে আদি কৰি বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছে। আপোনালোকক কোনেও বেলেগ দৃষ্টিৰে চোৱা নাই, সেই পৰিৱেশ এতিয়া নাই। আগতে হয়তো 30 বছৰমান আগতে আছিল যদিও এতিয়া সেই পৰিৱেশ নাই, আপোনালোকক নিজৰ হিচাপে গ্ৰহণ কৰা হৈছে। গতিকে তাৰ পিছত যদি ৰাজনৈতিক ক্ষেত্ৰখনতো এই ধৰণে আগ্ৰাসী ভূমিকা গ্ৰহণ কৰা হয়, তেতিয়াহ'লে এই যে আমি আগতে কৰোঁ, একাংশ ৰাজনৈতিক দলে আপোনালোকক অনা অসমীয়াৰ দৃষ্টিৰে চাই কেৱল ব্যৱহাৰ কৰিব বিচাৰিছে, সেয়া কিন্তু সাধাৰণ অসমীয়াই বিশ্বাস কৰিবলৈ বাধ্য হ'ব। গতিকে আমাৰ বিনম্ৰ নিবেদন, এইবাৰ আপোনালোকে এগৰাকী খিলঞ্জীয়াক সমৰ্থন সহযোগিতা কৰি, খিলঞ্জীয়াৰ স্বাৰ্থত ভোটদান কৰি অসম প্ৰেমৰ নমুনা দেখুৱাওক। আপোনালোকে অসমক ভাল পায়, তাত আমাৰ সন্দেহ নাই, কিন্তু ৰাজনৈতিক ক্ষেত্ৰখনত যিহেতুকে এই ধৰণৰ ৰাজনীতি আৰম্ভ হৈছে, বিভিন্নজনে কয় তাত যিহেতুকে অনা অসমীয়া বেছি আছে, হিন্দী ভাষী লোক বেছি আছে, গতিকে বিজয় গুপ্তা অনায়াসে জিকিব। এতিয়া মই আপোনালোকক এটা তথ্য দিছোঁ, চাওক। আমি পোৱা সংশ্লিষ্ট তথ্য মতে তাত বেংগলী ভাষী ভোট আছে 67,000, হিন্দী ভাষী ভোট আছে 66,000, বাকী অসমীয়া, কাৰ্বি, বড়ো, ৰাভা, নেপালী এইবিলাক মিলি আছে 53,000। আনহাতে এই যে বেংগলী ভাষী ভোট আছে 67,000, তাৰ ভিতৰত আছে হিন্দু মুছলমান 10,000 আৰু হিন্দু বেংগলী ভোটাৰ 57,000। গতিকে এটা অংক কৰি মানুহে দেখুৱাইছে, এইবাৰ অনা অসমীয়াখিনিয়ে যদি বিজয় গুপ্তাক ভোটদান কৰে, তেতিয়াহ'লে বিজয় গুপ্তা আৰামত জিকিব, বিৰোধীয়ে তাত কোনো পাত্তাই নাপাব। গতিকে এই ধৰণৰ নেৰেটিভ এটা সৃষ্টি হোৱাৰ পিছত আপোনালোকৰ কাৰণে প্ৰত্যাহ্বান। সঁচাকৈ অনা অসমীয়া মানুহখিনিয়ে অনা অসমীয়াৰ প্ৰতি আদৰ নেকি, টান নেকি? আমি বাৰে বাৰে কৈছোঁ, যিহেতুকে অসমখন আপোনালোকৰো। গতিকে এই অসমৰ খিলঞ্জীয়া মানুহখিনিৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত বা অসমৰ অসমবাসীৰ লগত একগোট হৈ থকাৰ কাৰণে এই সিদ্ধান্তটো আপোনালোকে লোৱা উচিত। এয়া আমাৰ বিনম্ৰ নিবেদনে, এয়া আমাৰ দাবী নহয়। নিবেদনটো এইকাৰণে কৰিছোঁ, আপোনালোকৰ অসম আৰু অসমীয়াৰ প্ৰতি দায়িত্ব আছে। আশা কৰোঁ কথাবোৰ আপোনালোকে হৃদয়ংগম কৰিবলৈ চেষ্টা কৰিব। এতিয়া অসমত কি হৈ আছে? কেৱল ভাগ ভাগ, আমাৰ মাজত হাজাৰ ভাগ। এনেকৈ যদি আমাৰ মাজত হাজাৰ ভাগ হয়, অসমখন একেলগে আগবাঢ়িব পাৰিবনে? কোনোবাই কাৰোবাক বাদ দি এৰি অসমখনক আগুৱাই নিব পাৰিবনে? এই কথাবোৰ চিন্তা কৰক। ধন্যবাদ। জয় অসম।